ক্লিপটো আপোনালোকক দেখালোঁ কেৱল কেতেকীজনী মাত শুনিবৰ কাৰণেহে, মানে অলপ দেৰিকৈ আহিছে, কিন্তু বৰ ভাল লাগে শুনি পেলাই। অলপমান খোজকাঢ়িব আহিলোঁ আৰু একেটা দিন চাওক, সোণাৰু, ৰাধাচূড়া, কৃষ্ণচূড়া আমাৰ ওচৰত নাই, কিন্তু সোণাৰু আৰু ৰাধাচূড়া আছে। ইয়াত মৰম লগা গছ। খোজকাঢ়ি আহিলোঁ আৰু এতিয়া মোৰ সৰু বাগানখনৰ পৰা অকণমান অঞ্জিনাৰ দেখুৱাতে অকণমান দেখাবলৈ বিচাৰিছোঁ। এইটো হ'ল বন, এইটো এনেকৈ টাবতে দি দিছোঁ, কিন্তু গ্ৰ'থটো বৰ ভাল হোৱা নাই, কি কাৰণে মই নাজানো, গতিকে এটা ভালো লাগে। আৰু এইজোপা হ'ল হালধীয়া জোপা, এপাহ ফুলিব লৈছে আৰু বাকী ফুলা নাই যেনিবা, ফুলিলে ভাল লাগিব। কলি মেলিছে। এইজোপা হ'ল কিবা বেগুনীয়া, মই হেৰিয়াত মাৰি চাইছিলোঁ, বেগুনীয়া বুলি লিখিছে গছজোপাৰ নাম, কিন্তু পাতকেইটা অলপমান মৰি গৈছে, সেইকেইটা কাটিব লাগিব চাগে, বাকী পাতখিনি ঠিকে আছে। ফুলটো বৰ মৰম লগা হয়, অলৰেডি বহুত ফুলিলে, ফুলি হৈ গ'ল, অলপ অলপ এতিয়াও ফুলি আছে। আৰু এইটো হ'ল একজোৰা আৰু ৰংগুন বুলিও কয়। মানে মই ভাবাই নাছিলোঁ ইমান ধুনীয়াকৈ ফুলিব বুলি, কেইদিতে ফুলিছে যে বহুত ভাল লাগিছে। ইয়াক বৰ বেছি বিশেষো যত্নৰ প্ৰয়োজন নাই, কিন্তু মানে সূৰ্যৰ পোহৰটো লাগে আৰু অলপমান। খালি মোৰ মাটিখিনি ভাল হোৱা নাই চাগে, মাটিখিনি ভাল হোৱা নাই যেন লাগিছে, অলপমান বেছি ভিজা হৈ আছে নেকি। এল হ'ল ড্ৰাচিনা, এইডাল একচুৱেলি মানে কাটি দিয়া যায়, কিন্তু ভালকৈ নহয়, আধাতে হয়, বাঢ়ি যায় দীঘল দীঘলকৈ, কিন্তু মানে সেই বৰ এটা ভালকৈ গছজোপা গ্ৰথটো অহা নাই, কি কাৰণে অহা নাই মই ঠিক মানে ধৰিব পৰা নাই। এজোপা কাটিলোঁ, এজোপা নাবাঢ়িলে আৰু ইমান এটা এনেকৈয়ে থাকি গ'ল, কাৰণটো নাজানো, কোনোবাই জানে যদি ক'বচোন, এজোপা কেনেকৈ ইয়াৰ কেয়াৰ ল'ব লাগে। এইকেইজোপা হ'ল মোৰ হেংগিং প্লেণ্ট, হেংগিং কেইজোপা খালি গ্ৰথটো ভাল নহয়, এইজোপা বাৰু অলপমান ভালে থাকে, এইজোপা আগতেও দেখাইছোঁ, এজোপা তাৰ গ্ৰথটো ভালেই থাকে, কিন্তু এইজোপাও অৱস্থা নাই। ইমান মানে কি গছ কৰে কি মই নাম চাম নাজানো, কিন্তু মানে ভাল নহয়। সদ্যহতে এইজোপা গছৰ এতিয়া যিখিনি মানে পাত শুকাই গ'ল, সেইখিনি এতিয়া কাটি দিওঁ। কাটি দিলে হয়তো নতুন পাত আহিব পাৰে। গোটেইখিনিয়ে শুকাই গ'ল বুলি ক'ব পাৰি আৰু এতিয়া। আৰু আজি মোৰ সৰু ফুলনিখনৰ পৰা মই ইমানখিনি দেখালোঁ, আকৌ আৰু অলপমান আছে বাৰু, পিছৰ ভিডিঅ'ত দেখুৱাম। ফুলৰ কাম কৰি গা পা ধুই এতিয়া আহিলোঁ আমাৰ ওচৰত থকা বিষ্ণু মন্দিৰলৈ, চাকি গছ জ্বলালোঁ বিষ্ণু মন্দিৰত। এই ভাগ হ'ল বিষ্ণু মন্দিৰ। আমাৰ এইফালে বিষ্ণু মন্দিৰৰ সংখ্যা বৰ তাকৰ, আৰু এইটো চাওক, মই যি ভাগ বিষ্ণু মন্দিৰত আহিছোঁ, এয়া হ'ল কপিলীৰ একদম কাষত, এই ভাগ হ'ল মন্দিৰ ভাগ। আৰু কি ধুনীয়া পৰিৱেশ এটা আছে বেক চাইডে, বহুত বেছি ভাল লাগে। আৰু মন্দিৰৰ পৰা ঘৰ আহি পালোঁ, আৰু ভিডিঅ'টো এটা সামৰিব ওলালোঁ। লগ পাম মানুহ এটা নতুন ভিডিঅ'ৰে, আশা কৰোঁ ভিডিঅ'বোৰ চাই থাকিব, ভাল লাগিলে লাইক কৰিব। বাই বাই দিদি। মই ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু, তথাপিও বিনিক এটাক দেখাই ল'লোঁ, বিনিয়ে কলিজাক জপান খাব লৈছে।